এই ঘৰটোৰ ৱালবিলাক ইমান হ'লগৈ, ইমানখিনি কৰিলে, খিৰিকী লেভেললৈকে গাঁঠিলে, এয়া খিৰিকী লেভেললৈকে গাঁঠিলে। এয়া ছাইডত এনেকুৱা হৈ আছে, এইবোৰ খুঁটা পুতি থৈছে। এইবিলাক বাট থৈছে, মানে এইটো যেতিয়া খিৰিকী লেভেললৈকে কৰে তেতিয়া সেইফালে এডাল বাঁহ লৈ তাতে চাং পাতি ওপৰডোখৰ গাঁঠিবৰ কাৰণে এনেকৈ ধৰণে থয়। আৰু এনেকুৱাকৈ এই ৱালবিলাক হৈ গৈছে। এই চাৰিওফালৰ দিশটো মই দেখাই দিছোঁ অলপ অলপ। এটা ৰুম বাকী আছে। এতিয়া এয়া এইটো ছাইডটো মই দেখাই দিছোঁ। এইটো ছাইড এয়া খিৰিকী লেভেললৈকে ৰাখিছে। এইটো খিৰিকী চৌকঠবিলাক আনি দিলে তেখেতলোকে গাঁঠি ভাল পাব, ইটা জোৰাই কৰি। আৰু এইটো পোষ্ট মানে খুঁটাটো এনেকৈ ঢালিলেগৈ। এয়া এই ছাইডটো মই দেখাই দিছোঁ। বাঁহৰ খুঁটাও পুতিলে। মই সেইদিনাখন ভিডিঅ'টো কৰোঁতে ৰাতি হ'ল, গতিকেলৈ আজি আকৌ পুনৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। মোক বহুতে মানে কমেণ্ট আৰু অন্যহাতে ফোনৰ দ্বাৰাই কৈছে এই ভিডিঅ'টো দিবৰ কাৰণে। মই সেইটো কাৰণে মই এই ভিডিঅ'টো পুনৰ প্ৰস্তুত কৰি পেলাই দিছোঁ। ইমানখিনি হ'লগৈ। আৰু এইফালৰ পৰা এখন সেউজীয়া বাগানখনৰ মাজতে এই ঘৰটো বনাইছে। বহুত সুন্দৰ পৰিৱেশ মই দেখাই দিছোঁ। এই হেৰিৰ পৰা আলিৰ পৰা এয়া ইমানখিনি গেপছ আছে। আৰু সেইটো এটা আমাৰ লেংটা ভাই, সি আজি ইমান ধুনীয়া পেণ্ট এটা পিন্ধি আছে। এনেকৈ পেণ্ট পিন্ধি থাকিলে তাকতো বহুত ভাল লাগে। ই খালি নিপিন্ধে কাৰণে ইয়াক মই গালিও পাৰোঁ, মৰমো কৰোঁ। আৰু সি 2 টকীয়া পইচা এটা লৈ পেলাই মোৰ ওচৰলৈ গৈছিলে। মোক নেদেখি পেলাই মানে ই গুচি আহিলে, ভয়ো কৰিছে। গতিকেলৈ ই মানে দোকানলৈ কিবা এটা বস্তু নিবলৈ আহিছে, মোক ক'ব নেজানে, মাত নুফুটে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এই যিখিনি ঘৰ গাঁঠিবলৈ আৰু বাকী আছে, তাত ইটা আছে, বালি আছে, চেনচিংগুল আছে। এতিয়া চিমেণ্টৰ প্ৰয়োজন। চিমেণ্ট আনিলে পুনৰ ইটা জোৰাই কৰিব পাৰিব।